हेलो फ्रेंड्स वेलकम टू योर फेवरेट चैनल जिके परफेक्ट। तो आजिर टपिकटो हल जे आमी एग्जामिनेशन हलत क्वेश्चन पेपर एखन केनेदरे एटेम्प्ट करूँ जाते आमार टाइम मेनेजमेंटो हय। बहुते माने एग्जाम हलत पेपारर बहुत क्वेश्चनखिनि जाने माने आन्सारखिनि जाने किन्तु माने एटेम्प्ट टाइमटो मेनेज करिब नोवारे। तो टाइमटो मेनेज करिब नोवारार बारे बहुत जाना क्वेश्चन माने एरि थৈ आहिब लगा हय। तो आमी केनेदरे एटेम्प्ट करिले गोटे पेपारखन आमी এই যিখিনি টাইম দিয়া হয় তাৰ ভিতৰত যাতে আমি কৰি ল'ব পাৰোঁ। আমাৰ আসাম গভৰ্ণমেণ্টৰ যিবিলাক কুৱেশ্যন পেপাৰ হয় তাত যিখিনি সময় দিয়া হয় সময়টো আমাৰ বহুত বেছি দিয়া হয়। মানে একচুৱেলি ভালদৰে এটেম্প্ট কৰিব জানিলে টাইমটো বহুত মানে এনাফ হয় আৰু টাইমটো। তো কেনেদৰে এটেম্প্ট কৰিব লাগে সেইটো ষ্ট্ৰেটেজি এনেকুৱা হ'ব যে প্ৰথমতে তোমালোকে জানিব লাগিব যে তোমালোকৰ কোনটো ছাবজেক্ট তুমি মানে ইজি পোৱা। মানে যেতিয়া তুমি প্ৰিপাৰেশ্যন কৰিবা ইংলিছ মেথছ জিকে আৰু ৰিজনিং এই চাৰিটা টপিক থাকে কম্পিটিটিভ এক্সামত। তো যেতিয়া প্ৰিপাৰেশ্যন কৰিবা তেতিয়া তুমি গম পাবা যে তোমাৰ কোনোবা এটা ছাবজেক্ট মানে হয়তো জিকে হ'ব পাৰে কোনোবাৰ নহ'লে কোনোবাৰ মেথছ হ'ব পাৰে। তো কোনোবা এটা ছাবজেক্ট মানে তোমাৰ কাৰণে তাৰমানে সেইটো অলপ ইজি হৈ যায়, মানে তুমি সেইটো বেছি ভালদৰে পাৰা আৰু কোনোবা এটা মানে টাফ হৈ যায়। তো সেনেকৈ তুমি ৰেংকিং কৰি ল'ব লাগিব। যেতিয়া প্ৰিপাৰেশ্যন কৰি থাকা তেতিয়াই সেইটো ৰেংকিং কৰিব লাগিব। যেনেকৈ ধৰা মই এটা ৰেংকিং কৰিছিলোঁ যে মোৰ জিকে প্ৰথমতে মই জিকেটো মোৰ ভাল, তো জিকে মই ফাৰ্ষ্টত ৰাখিছোঁ। ছেকেণ্ডত আছে ধৰা ইংলিছটো মই ছেকেণ্ডত এটেম্প্ট কৰোঁ, থাৰ্ডত ধৰা ৰিজনিংটো এটেম্প্ট কৰিলোঁ, ফ'ৰ্থত কি কৰোঁ মেথছ কৰোঁ। তো কাৰণ মেথছটো মোৰ অলপমান উইক আছিল সেইকাৰণে মই মেথছটো আগতে নধৰোঁ। কাৰণ তুমি যদি নোৱাৰা ছাবজেক্টটো আগতে ধৰা সেইটো টাইম বেছি লাগি যায়। তো সেইটোৰ কাৰণে টাইমটো বেছি ওলাবৰ কাৰণে প্ৰথমতে জানা ছাবজেক্টটো তাৰমানে কৰি ল'ব লাগে। তেতিয়া জানা ছাবজেক্টটো প্ৰথম কৰিলে তোমাৰ টাইমটো মেকআপ হৈ যায়, ৱেষ্ট নহয় টাইমটো। তো তোমালোকৰ বেলেগ হ'ব পাৰে, চবৰে বেলেগ হ'ব পাৰে। যেনেকৈ ধৰা কিছুমানে মেথছ বহুত ষ্ট্ৰং থাকে মেথছ, তো সেই মানুহজনে মেথছৰ ষ্ট্ৰং সি জানে যে মই মেথছৰ এইটো এটেম্প্ট কৰিলে মই পাৰিমেই, তাতে ইমান ভাবিব লগা নাথাকে। তো সেইকাৰণে তাৰমানে মেথছটো সি প্ৰথমে কৰিব। তো তোমালোকে জানিব লাগিব যে তোমালোকৰ কোনটো ষ্ট্ৰং। তো মই এতিয়া মোৰ হিচাপত কৈ আছোঁ যে মই প্ৰথমতে জিকে ধৰিছিলোঁ, কাৰণ জিকেটোত মানে কি যে তুমি কুৱেশ্যনটো পঢ়িলা। মই জিকে যিহেতু মোৰ অলপ ষ্ট্ৰং আছিল সেইকাৰণে মই গম পাওঁ যে মই জিকেটো পাৰিম প্ৰথমতে। তো মই জিকে ধৰা 50টা কুৱেশ্যন আহিল, এটা এক্সাম্পল দিছোঁ, জিকে 50টা কুৱেশ্যন আহিল ধৰা। তো মই জানো যে প্ৰথমতে মই জিকেটো 50টো কুৱেশ্যনটো লগালগ পঢ়িলোঁ, পঢ়ি কেনে আনচাৰটো ডাইৰেক্ট গমেই পায়, সেইটোত একো ছল্ভ কৰিব লগা নাথাকে। তো সেইকাৰণে যে মুখস্থ থাকে বস্তুটো। তো কুৱেশ্যনটো পঢ়িলোঁ এইটো আনচাৰ, ছেকেণ্ডটো পঢ়িলোঁ এইটো আনচাৰ। এতিয়া এটেম্প্ট কেনেকৈ কৰিবা? প্ৰথমতেতো তুমি ছাবজেক্টটো ধৰি ল'লা যে প্ৰথমতে মই জিকে কৰিম, বা মোৰ কথা কৈছোঁ মই জিকে কৰিম, তাৰপাছত মই ইংলিছ কৰিম, তাৰপাছত মই ৰিজনিংখিনি কৰিম, তাৰপাছত মই মেথছখিনি কৰিম। এইটো মোৰ অৰ্ডাৰটো মই ক্লিয়াৰ হৈ আছোঁ। তো কুৱেশ্যন পেপাৰখনত প্ৰথমতে ফ্ৰণ্ট পেজৰ পৰাই যে জিকে থাকিব এনেকুৱাটো কথা নহয়। তো 1 নম্বৰ কুৱেশ্যনৰ পৰাই যে তুমি কৰি যাব লাগিব সেইটো কথা নহয়, মাজৰ পৰাও কৰিব পাৰা। যে 51 নম্বৰ কুৱেশ্যনৰ পৰা ধৰা জিকে আছে, তো জিকেখিনি ওলোৱা প্ৰথমতে, বাকী চাব নালাগে। তো জিকেখিনি ওলাই কেনে তুমি প্ৰথমতে জিকেখিনি ষ্টাৰ্ট কৰিলা। এতিয়া তাতেও এটা কথা আছে, জিকে 50টা কুৱেশ্যন আহিছে বাৰু, কিন্তু 50টাই যে তুমি পাৰিবা সেইটোতো কথা নহয়। তো প্ৰথমতে আমি স্কেনিং কৰি যাব লাগে। স্কেনিং মানে কেনেকুৱা, কুৱেশ্যনটো পঢ়িলা, প্ৰথম 1 নম্বৰ কুৱেশ্যনটো পঢ়িলা ধৰা জিকেৰ, পঢ়ি কেনে এইটো মই পঢ়া কুৱেশ্যন, এইটো মই জানো, এইটোৰ আনচাৰ এইটো হয়। ডাইৰেক্ট কুৱেশ্যন পেপাৰতে ধৰা তুমি পেঞ্চিলেদি টিক মাৰ্ক কৰি দিলা। OMR চিটত নকৰিবা, প্ৰথমতে কুৱেশ্যনটো পঢ়ি এটা কুৱেশ্যন কৰি OMR সেনেকৈ নকৰিবা। সেনেকৈ কৰিলে তাৰমানে বহুত টাইম ৱেষ্ট হয়। তো জিকেখিনিৰ সেনেকৈ চালা, প্ৰথমতে 50টা কুৱেশ্যনৰ বোলে দেখা পালোঁ যে তুমি ধৰা 30টা কুৱেশ্যন পূৰা জানাই, সেইটোত মানে ইমান টাইম নলগাবাই। কুৱেশ্যনটো পঢ়িলা, অপশ্যন চালা, এইটো আনচাৰ হয়, ডাইৰেক্ট পেঞ্চিল দি টিক মাৰ্ক কৰি দিলা পেপাৰখনতে। তাৰপাছত সেনেকৈ 2 নম্বৰটো বোলে তুমি ধৰা শুনাই নাই, এতিয়া সেইটো কুৱেশ্যন ধৰা তুমি পঢ়াই নাই কেতিয়াও, তো সেইটো তুমি ডাইৰেক্ট স্কিপ কৰিলা, কাৰণ তুমি সেইটো টোক্কাহে মাৰিবা। যদি নিগেটিভ আছে টোক্কা মাৰি লাভ নাই নহয়। তো এতিয়া নিগেটিভ নাই যদি তেতিয়া টোক্কা মাৰি থৈ দিয়া, কোনো কথা নাই। 3rd নম্বৰ কুৱেশ্যনটো বোলে ধৰিলোঁ যে তুমি কুৱেশ্যনটো জানা পঢ়িছা, কিন্তু ধৰা 2টা অপশ্যনৰ মাজত কনফিউজন আছে, তো এতিয়াই তুমি সেইটো মাৰ্ক নকৰিবা, সেইটোও স্কিপ কৰি দিয়া, লগালগ স্কিপ কৰিবা। মানে সেইটোতে ভাবি নাথাকিবা এইটো আছিল নেকি সেইটো আছিল নেকি, সেনেকৈ ভাবি নাথাকিবা, লগালগ স্কিপ। যোনবিলাক কুৱেশ্যন তুমি ডাইৰেক্ট জানা, পঢ়িছোঁ ডাইৰেক্ট আনচাৰ ওলাই গৈছে, মাইণ্ডত পূৰা এনচাৰ আহি গ'ল ডাইৰেক্ট জানা, সেই কুৱেশ্যনকেইটা তুমি ডাইৰেক্ট কৰিবা। তো সেনেকৈ তুমি গোটেই 50টা কুৱেশ্যন চালা, তাৰে বোলে 30টামান তুমি প্ৰথমতে পূৰা কনফাৰ্ম জানা, সেইকেইটা তুমি টিক মাৰ্ক কৰিলা, হ'ল। নেক্সট ধৰা মই আহিলোঁ ইংলিছত
এতিয়া ইংলিছৰো ছেম ষ্ট্ৰেটেজি তুমি যোনকেইটা ভোকেবছখিনি প্ৰথমতে কৰিলা কাৰণ ভোকেবছখিনি ইমান টাফ নাথাকে যেনেকৈ ধৰা স্পটিং এৰৰ এইবিলাকত অলপ টাইম লাগি যায় ভোকেবছখিনিতো ডাইৰেক্ট হয় এইটোৰ আনচাৰ এইটোৰ আনচাৰ এইটো ওৱান ৱৰ্ডৰ এইটোৰ আনচাৰ এইটো তো সেই যোনখিনি একদম ইজিয়েষ্ট ফৰ্ম আৰু সেইখিনি তুমি প্ৰথমত কৰি ল'লা টিক মাৰ্ক দি ল'লা তাৰপাছত স্পটিং এৰৰ বোলে 5টাৰ ভিতৰত 3টা জানা 3টাটো কৰি ল'লা 2টাত বোলে কনফিউজন আছে এতিয়া টাইম লগাই নাথাকিবা টাইম লগাই মানে ভাবি নাথাকিবা এতিয়াই তো টাইম ৱেষ্ট হ'ব সেইটো পিছৰ কাৰণে থৈ দিয়া তো সেনেকৈ ইংলিছৰো বোলে তুমি ধৰা 50ৰ ভিতৰত বোলে 35টামান কনফাৰ্ম জানা তো তোমাৰ 100ৰ ভিতৰত ধৰা 65টামান পূৰা কনফাৰ্ম জানি আছা এতিয়া তুমি কি কৰিবা যে তেনেকৈ ধৰা তুমি মেথছৰো গ'লা মেথছৰো তুমি যিকেইটা একদম কনফাৰ্ম সেইকেইটা কৰি লোৱা পূৰা জানাই আৰু সেইকেইটা ছল্ভ কৰি ল'লা ৰিজনিঙৰো যিকেইটা জানা কনফাৰ্ম কৰি ল'লা সেনেকৈ গোটেই ধৰা পেপাৰখনে যিমান কুৱেশ্যন আহিছে গোটেই পেপাৰখনে তুমি মানে এবাৰ গ' থ্ৰু হৈ গ'লা আৰু তাৰে যোনকেইটা কাৰেক্ট আনচাৰ কনফাৰ্ম আৰু সেইকেইটা তুমি টিক মাৰ্ক দি গ'লা যোৱাৰ পাছত তোমাৰ এবাৰতো হৈ গ'ল বস্তুটো সেনেকৈ মানে টাইমটো বহুত ছেভ হয় যেতিয়া তুমি একদম কনফাৰ্মকেইটা কৰা এতিয়া কথা হ'ল কি তুমি নেক্সট আকৌ নোৱাৰাকেইটা বা কনফিউজন থকা কুৱেশ্যনকেইটা এতিয়া টাৰ্গেট নকৰিবা এতিয়া তুমি কি কৰিবা এই যে 100ৰ ভিতৰত যে 65টা যে কনফাৰ্ম যে কুৱেশ্যন পেপাৰ টিক কৰিলা সেইকেইটা তুমি OMRত কৰা কাৰণ বাকীবিলাক কৰিব গ'লে কি হ'ব লাষ্টত গৈ মানে বহুতৰে এনেকুৱা হয় যে OMRখনত মাৰ্ক কৰোঁতেই ৰৈ যায় সময় নাথাকে পাৰ হৈ যায় সময় তো সেইকাৰণে কনফাৰ্ম 65টো তুমি প্ৰথমতে OMRত ৰাউণ্ডটো কৰি লোৱা OMR ছিটখনত তুমি মানে মাৰ্কটো কৰি লোৱা কৰাৰ লগে লগে তোমাৰ এটা বস্তু কি হ'ব যে 100ৰ ভিতৰত 65টামান তাৰমানে তোমাৰ কনফাৰ্মকেইটা একদম হৈয়ে থাকিল সেইটো হৈ থাকিল এটলিষ্ট এতিয়া তোমাৰ নোৱাৰাকেইটা যদি স্কিপো হৈ যায় তোমাৰ কোনো ৰিগ্ৰেট নাথাকে আৰু এটলিষ্ট তুমি 65টো পূৰা কৰি ল'লা OMRত হৈ গ'ল এতিয়া নেক্সট আহিবা তুমি প্ৰথমৰ পৰা এইবাৰ কিন্তু তুমি স্কিপ কৰা সময় নাই আৰু এইবাৰ তুমি নেক্সট যেতিয়া আহিবা যদি পেপাৰখনত নিগেটিভ মাৰ্কিং আছে তেতিয়াহ'লেতো নোৱাৰা কুৱেশ্যনটো এটেমে নকৰিবা নোৱাৰা কুৱেশ্যনটো তুমি ডাইৰেক্ট স্কিপে কৰিবা যোনটো তুমি নাজানা সেইটো তুমি ডাইৰেক্ট স্কিপ কৰি দিবা আৰু যোনটো তুমি জানা ধৰা পঢ়িছিলা এতিয়া মনত নাই তুমি যদি এটেম্প কৰিব বিচাৰা যে দুটা অপশ্যনৰ মাজত কনফিউজন হৈ আছে তো সেইটো তুমি ধৰা যদি এটেম্প কৰিব বিচাৰা লগালে সেইবাৰ আৰু তুমি কৰি দিবা এটেম্প সেইবাৰ সেইটো টিক মাৰ্ক কৰিলা তাৰপিছত তুমি নেক্সট আকৌ তুমি গ'লা ধৰা মেথছৰ যোনটো অলপমান ভাবি কেনে ছল্ভ কৰিব লগা আছিল সেইবিলাক ছল্ভ কৰিলা তো সেনেকৈ তুমি যেতিয়া পেপাৰখন এটেম্প কৰিবা কৰি সেই লাষ্টৰ বাৰ যেতিয়া যিকেইটা ৰৈ গ'ল সেইকেইটা তুমি আকৌ OMR ছিটত মাৰ্ক কৰি দিলা যিখিনি এৰিলা যিখিনি মাৰ্ক কৰিলা কৰি দিলা সেনেকৈ কৰিলে তোমাৰ মানে কি হয় ধৰা 100 মাৰ্কছৰ আমাৰ যোনটো 100টা MCQ আহে তাত ধৰা 2 ঘণ্টা দিছে 2 ঘণ্টা বহুত হয় কেতিয়াবা টাইম ৰৈও যায় মোৰ এনেকুৱা হৈছে বহুত মানে এনেকুৱা এক্সামত হৈছে যে মোৰ টাইম ৰৈ গৈছে তাৰপাছত মই এনেই ৰখি বহি আছোঁ আৰু সেনেকুৱাও হৈছে কাৰণ মই এনেকৈ এটেম্প কৰোঁ বস্তুটো কিন্তু বহুতে কি কৰে চিৰিয়েলি এটেম্প কৰে মানে 1ৰ পৰা 1 নম্বৰটো চালে ভাবিলে সেইটো বহুত দেৰি এইটো আছিল নেকি সেইটো আছিল নেকি ঠিক আছে কিবা এটা টিক কৰিলে কৰি কেনে আকৌ সেইটো OMRতো মাৰ্ক কৰিব যায় কিজানি তুমি সেই দুটা অপশ্যনৰ মাজত যে ভাবি যে চুজ কৰিলা এটা আইডিয়া লগাই কৰিলা ৰঙে হ'ল কিজানি সেই ৰংটো আকৌ তুমি OMRতো মাৰ্ক কৰিলা কিমান সময় গ'ল এটা কুৱেশ্যনতে কিমান সময় গুচি যায় সেইকাৰণে প্ৰথমতে জানাখিনি আগতে কৰি লোৱা আৰু ছাবজেক্ট ৱাইজ ভাগ কৰি লোৱা এতিয়া এনেকুৱাও কৰিব পাৰা যে তুমি ধৰা জিকেখিনি তুমি প্ৰথমতে জানা বোলে জিকেখিনি 30টা কৰিলা সেই 30টাও তুমি OMRত মাৰ্ক কৰিব পাৰা তেতিয়াও কথা নাই কিন্তু মই এনেকৈ গোটেইখিনিয়ে কৰি লওঁ যিখিনি জানো তাৰপাছত মই সেইখিনি মাৰ্ক কৰি লওঁ তো এনেকৈ যদি তুমি এটেম্প কৰা পেপাৰ এখন তেতিয়া মানে বহুত টাইম ছেভ হয় বহুতে কয় যে এক্সাম হলত মানে টাইম মেনেজ কৰিব নোৱাৰোঁ টাইমেই নোকোলায় টাইম সেইকাৰণে নোকোলায় কাৰণ প্ৰত্যেকটো কুৱেশ্যন একফালৰ পৰা যাই কৰি থকা যায় আৰু মানে নিজৰ ষ্ট্ৰং ছাবজেক্টটো তাৰমানে গম নোপোৱা তোমালোকে যে কোনটো মোৰ ষ্ট্ৰং মানে জানা কিন্তু তোমালোকে সেনেকৈ এটেম্প নকৰা এক্সামত ধৰা তুমি জানা যে তোমাৰ মেথছ ষ্ট্ৰং কিন্তু তুমি প্ৰথমতে মেথছটো মানে তুমি এটেম্প নকৰা প্ৰথমতে যোনটো কুৱেশ্যন দিছে সিহঁতে জিকে বা ইংলিছ সেইটোৰ পৰা তোমালোকে তাৰমানে এটেম্প কৰিব ষ্টাৰ্ট কৰা সেনেকৈ কৰিলে তাৰমানে বহুত টাইম লছ হয় সেইকাৰণে সদায় প্ৰথমতে নিজৰ অৰ্ডাৰটো জানি ল'বা চবৰে বেলেগ হ'ব পাৰে এইটো তোমাৰ জিকে প্ৰথমতে কৰিব তোমাৰ জিকে ষ্ট্ৰং হ'ব পাৰে কাৰোবাৰ আকৌ বহুত ভাল ইংলিছত ধৰা সি মানে ইংলিছটো বহুত ষ্ট্ৰং হ'ব পাৰে জিকেটো চাগে তাৰ মানে নোৱাৰে সি তো জিকেটো সি লাষ্টত কৰিব সেনেকুৱা তো এক্সাম হলত মানে এনেকৈ এটেম্প কৰিব লাগে তো এই ষ্ট্ৰেটেজি এইটোৱে আছিল মই ভাবিলোঁ যে তোমালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ তো বাকী বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মই অলপমান মোৰ গাও ভাল নহয় বেমাৰ হৈ আছিল আৰু অফিচতো অলপমান মানে প্ৰেছাৰ চলি আছে অলপ কামৰ সেইকাৰণে তাৰমানে মই ভিডিঅ' দিয়া নাছিলোঁ এমাহ মানে হ'ল নেকি তো এতিয়া ভাবিছোঁ মাজে মাজে আৰু কিছুমান টপিকৰ ওপৰত ভিডিঅ' দি থাকিম বাকী তোমালোকৰ জুডিচিয়েল এছিষ্টেণ্ট আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ এক্সাম আহি আছে প্ৰিপেৰেশ্যন কেনেকুৱা তোমালোকে কমেণ্টত জনাবা মোক আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালা মোক জনাবা লগতে আৰু কিবা যদি টপিক থাকে মোক কমেণ্টত জনাবা যে এইটো টপিকৰ ওপৰত মোৰ ভিডিঅ' লাগে তো তেতিয়া মই মানে সেই টপিকটোৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বাকী আজিলৈ ইমানেই আছিল বাই